ধৰক আমাৰ সাধাৰণ অধিৱেশনৰ আগে আগে এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। সম্পাদকৰ প্ৰতিবেদন যোগোতাই উলিয়াইছে, তেওঁ প্ৰতিবেদন আছে বা অন্যান্য কিন্তু হ'বই। মইতো সদায় কৈ আহিছোঁ যে বিশেষকৈ 2024 বৰ্ষৰ পাঠখনত য'ত আপোনালোকক লগ পাইছিলোঁ যে 2024 বৰ্ষটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বছৰ। সাধাৰণতে এনেধৰণৰ ক্ষেত্ৰবোৰ নতুনত্বটো আহিব লাগিব। আৰু নিৰ্বাচনী কমিটিটো গঠন হৈছে, সংবিধান মতেই সেইখিনি গঠন কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে দেখিছে যোৱা বছৰ কেইটাত বাজেটত বহুত নতুন নতুন আঁচনি ঘোষণা কৰিছে আৰু সেইবোৰ সাকাৰ ৰূপ পাইছে আৰু এইবাৰ ডেফিনেটলি এইবাৰ নিশ্চিত আৰু জনমুখী বাজেট বুজি নাপাওঁ। আমাৰ যিটো স্থিতি সেই স্থিতি নতুন নতুন কথা একো নাই। আমাৰ সাধাৰণ অধিৱেশনৰ আগে আগে এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। সম্পাদকৰ প্ৰতিবেদন যোগোতাই উলিয়াইছে, তেওঁ প্ৰতিবেদন আছে বা অন্যান্য কিন্তু হ'বই। মইতো সদায় কৈ আহিছোঁ যে বিশেষকৈ 2024 বৰ্ষৰ পাঠখনত য'ত আপোনালোকক লগ পাইছিলোঁ যে 2024 বৰ্ষটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বছৰ। সাধাৰণতে এনেধৰণৰ ক্ষেত্ৰবোৰ নতুনত্বটো আহিব লাগিব। আৰু নিৰ্বাচনী কমিটিটো গঠন হৈছে, সংবিধান মতেই সেইখিনি গঠন কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে দেখিছে যোৱা বছৰ কেইটাত বাজেটত বহুত নতুন নতুন আঁচনি ঘোষণা কৰিছে আৰু সেইবোৰ সাকাৰ ৰূপ পাইছে আৰু এইবাৰ ডেফিনেটলি এইবাৰ নিশ্চিত আৰু জনমুখী বাজেট বুজি নাপাওঁ। আমাৰ যিটো স্থিতি সেই স্থিতি নতুন নতুন কথা একো নাই। আমাৰ সাধাৰণ অধিৱেশনৰ আগে আগে এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। সম্পাদকৰ প্ৰতিবেদন যোগোতাই উলিয়াইছে, তেওঁ প্ৰতিবেদন আছে বা অন্যান্য কিন্তু হ'বই। মইতো সদায় কৈ আহিছোঁ যে বিশেষকৈ 2024 বৰ্ষৰ পাঠখনত য'ত আপোনালোকক লগ পাইছিলোঁ যে 2024 বৰ্ষটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বছৰ। সাধাৰণতে এনেধৰণৰ ক্ষেত্ৰবোৰ নতুনত্বটো আহিব লাগিব। আৰু নিৰ্বাচনী কমিটিটো গঠন হৈছে, সংবিধান মতেই সেইখিনি গঠন কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে দেখিছে যোৱা বছৰ কেইটাত বাজেটত বহুত নতুন নতুন আঁচনি ঘোষণা কৰিছে আৰু সেইবোৰ সাকাৰ ৰূপ পাইছে আৰু এইবাৰ ডেফিনেটলি এইবাৰ নিশ্চিত আৰু জনমুখী বাজেট বুজি নাপাওঁ। আমাৰ যিটো স্থিতি সেই স্থিতি নতুন নতুন কথা একো নাই।